ব্লুটুথ স্পীকাৰ ভাল কৰিবলৈ হ'লে আপোনাৰ এই ব্লুটুথ স্পীকাৰটো মানে প্ৰব্লেম আছিলে, আপোনাৰ বজি পেলাই বন্ধ হৈ যায়, অকণমান সময় বজাত তাৰপিছতে বন্ধ হৈ যায়। তো ইয়াক কেনেকৈ ৰিপেয়াৰিং কৰিম, প্ৰথম আমি খুলি ল'ম ইয়াক, আৰু মানে মোৰ ওচৰৰ কোনোবা এজন মানে ব্যক্তিয়ে এইটো ভাল কৰিব দিছে। তো ইয়াক প্ৰথম খুলিম। ইয়াক খোলাৰ পদ্ধতিটো আপোনালোকে জানি লওক, চব পালে খুলিব নোৱাৰিব। ইয়াৰ পিছ চাইডে যিডাল ৰবৰ আছে, ৰবৰডালত 4টা স্ক্ৰু আছে। এই 4টা স্ক্ৰু আপোনালোকে প্ৰথম বিচাৰি ল'ব, বিচাৰাৰ পিছত দেখিছে এনেকৈ এই 4টা স্ক্ৰু খুলি ল'ব। খোলাৰ পিছতে আপোনালোকে এই ঢাকনখন ওলাই যাব, তাৰপিছতে আকৌ ইটো চাইডেও খুলিব লাগিব, কিন্তু সম্পূৰ্ণ ভালকৈ খুলিব। আৰু বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চালেহে আপোনালোকে ঘৰতে ব্লুটুথ স্পীকাৰ ৰিপেয়াৰিং কৰিব পাৰিব, গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক, স্কিপ নকৰাকৈ। আৰু দেখিছে এইফালে এইটো এটা ৰবৰ থাকে, যি ৰবৰখন ভালকৈ এৰুৱাই দিব ইয়াতে, আকৌ পিছত আঠা লগাই দিব ইয়াতে। ৰবৰখন এৰুৱাই দিয়াৰ পিছতে ইয়াতে 2টা স্ক্ৰু ওলাব, মই আপোনালোকক স্ক্ৰু 2টা দেখাই দি আছোঁ। ইয়াত এটা আছে আৰু ইয়াত এটা আছে, 2টা স্ক্ৰু খুলি তাৰপিছতে ইয়াৰ যিখন ওপৰৰ কাপোৰখন আছে, কাপোৰখন আঁতৰাব লাগিব। কাপোৰখন এনেকৈ টানি পেলাই আপোনালোকে লাহে লাহে কাপোৰখন উলিয়াই দিব। তাৰপিছতে এইটো ইয়াতে যিখিনি আছে মাল চব আছে ইয়াতে, গতিকে ইয়াৰ প্ৰথম 8টা স্ক্ৰু আছে, 4টা আছে। এই 4টা স্ক্ৰু গোটেই কমপ্লিট খুলি ল'ব। খোলাৰ পিছতে আপোনালোকে এনেকৈ লাহেকৈ খুলি দিলেই হ'ল। দেখিছে এইটো ওলাই আহিলে। এতিয়া আমি ইয়াতে গোটেইখিনি মই আপোনালোকক দেখাম। এইখিনিৰ পৰা আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰিব বন্ধুসকল, ভালকৈ চাওক। আৰু স্পীকাৰকেইটা ঠিকে আছে, বৰ্তমান কমপ্লিট বস্তুখিনি ভালে আছে, খালি অকণমান সময় বজি তাৰপিছতে বক্সটো বন্ধ হৈ যায়। কিন্তু কিয় বন্ধ হৈ যায়, গতিকে আমি এটা এটাকৈ কমপ্লিট চেক কৰিম। প্ৰথম আমি বেটেৰীটো চেক কৰিম। চাওক, মই বেটেৰী মিটাৰটো উলিয়াই লৈছোঁ। ইয়াত দেখা যায় 3.6, তাৰমানে বেটেৰীটো আমাৰ চাৰ্জ নাই। ইয়াত দেখাব লাগিছিল 3.70, তাৰমানে 3.7 ভল্ট হ'ব লাগিব, কিন্তু ইয়াত 3.6 দেখাই আছে। মানে 70 হ'ব লাগিব তেতিয়াহে, বা 60 হ'ব লাগিব তেতিয়া চলিব, কাৰণ ইয়াৰ মানে বেটেৰীটো প্ৰব্লেম আছে। গতিকে আমি প্ৰথম বেটেৰীটো আমি চেঞ্জ কৰি ল'ম। যদি বেটেৰীটো চেঞ্জ কৰিলে ভাল নহয়, তেতিয়া আমি আকৌ বেলেগ চাম। গতিকে প্ৰথম বেটেৰীটো মোৰ তাত এটা এনেকুৱা বেটেৰী আছে, মই আপোনাক চেক কৰি দেখাই দিছোঁ। চাওক, দেখিছে 3.78 দেখাইছে। এইটো বেটেৰী মোৰ ফুল চাৰ্জ হৈ আছে আৰু এইটো কম হৈ আছে, গতিকে এইটো বেটেৰী মানে আৰু চাৰ্জ নলয়। গতিকে ইয়াৰ ৱাৰ দুডাল মই কাটি ল'ম। কাটি লৈ তাৰপৰা যিডাল প্লাছ আৰু মাইনাছ ওলাইছিলে বক্সৰ পৰা, তাতে আমি জইন লগাই দিম। ইয়াত কোনো চল্ডিং আইৰণৰ বৰ্তমানলৈকে কাম হোৱা নাই, গতিকে বেটেৰীটো লগোৱাৰ পিছত যদি বেলেগ প্ৰব্লেম ওলায়, হয়তো চল্ডিং আইৰণ লগাবলগীয়া হ'ব পাৰে, আৰু যদি নহয় তেতিয়াহ'লে হৈ যাব আপোনালোকে ইয়াতে। চাওক, মই কেনেকৈ চল্ডিং আইৰণ নোহোৱাকৈ মই কামটো কৰিছোঁ। এনেকৈ প্লাছ আৰু মাইনাছত এনেকৈ লগাই দিব। লগাই দি আপোনালোকে এবাৰ অন কৰি চাব, যদি অন হৈ যায় তেতিয়াহ'লে গম পাব, বজাই চাব লাগিব। চাওক, মই অন কৰি দিছোঁ, ধুনীয়াকৈ অন হৈ গ'ল বন্ধুসকল। আৰু এতিয়া ইয়াক মই বজাই আপোনালোকক মই দেখাই দিছোঁ। যদি বজে তেতিয়াহ'লে গম পাব ভাল হৈ গ'ল। মোবাইলেৰে ব্লুটুথটো অন কৰি লওঁ, তাৰপিছতে মই আপোনালোক দেখাইছোঁ। আৰু বন্ধুসকল, ভিডিঅ'টো যদি ভাল পালে চাই সকলোৱে লাইক এটা কৰি দিব, লগতে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ চেনেলত এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিব, গতিকে আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। আৰু চাওক, মই ব্লুটুথ কানেকশ্যন হৈ গ'ল। এতিয়া মই আপোনালোকক গান এটা শুনাই দেখাই দি আছোঁ, আৰু মই ফুল চাউণ্ডত মই বজাম, যিহেতু যদি বেয়া হয় বেটেৰীটো বন্ধ হৈ যাব। কাৰণ এতিয়া বেয়া নহয় আৰু, কাৰণ বেটেৰীটো মই নতুন বেটেৰী লগাই দিছোঁ। এইটো চাওক, সুন্দৰকৈ বজিছে। গতিকে ভিডিঅ'টো যদি চাই ভাল পায় সকলোৱে লাইক এটা কৰি দিব, কমেণ্ট কৰিব। আজিলৈ সকলোকে বাই।